কাছাৰৰ হাৰং নৈৰ বানপানীৰ বাবে জুৰুলা হৈ পৰিছে সৰ্বসাধাৰণ। হাৰং নৈ গৰাখহনীয়াৰ বাবে বহু লোক ক্ষতিগ্ৰস্ত হোৱা পৰিলক্ষিত হৈছে। গাঁওবাসী বহু অভিযোগ সত্ত্বেও চৰকাৰী আৰু বিভাগীয় কৰ্তৃপক্ষই মৌনতা অৱলম্বন কৰিছে। ফলত গাঁও এৰি আন ঠাইত আশ্ৰয় ল'বলৈ বাধ্য হৈছে ৰাইজ। কাছাৰৰ সেউতী জিপিৰ মাজত গাঁওখন হাৰং নৈৰ খহনীয়াৰ বাবে চৰম হাৰাশাস্তিৰ সন্মুখীন হৈছে যদিও কোনো জনপ্ৰতিনিধি, চৰকাৰী বা বিভাগীয় বিষয়াই তেওঁলোকৰ হতাশাৰ কথা শুনা নাই। গাঁওবাসীৰ মতে অঞ্চলটোৰ হাজাৰ হাজাৰ লোকে ঘৰৰ পৰা ওলাই যাবলৈ বাধ্য হৈছে। ৰাইজে চৰকাৰী পাৰ্ক হোৱাৰ বাবে পথ নিৰ্মাণ কৰিবলৈ সহযোগ কৰি গছ-গছনি কাটিলেও আজিলৈকে পথ হোৱা নাই আৰু পাৰ্কো নহ'ল। নৈৰ কবলত ৰাইজৰ কেইবাটাও ঘৰ নাইকিয়া হৈ গৈছে। তেওঁলোকে অভিযোগ কৰে যে যোৱা বছৰৰ পৰা পাৰ্ক স্থাপনৰ কাম আৰম্ভ হৈছিল যদিও ঠিকাদাৰ আৰু বিভাগীয় কৰ্তৃপক্ষই কামটো কৰা নাছিল। যদিহে পাৰ্কৰ কামটো কৰে তেন্তে এই গাঁৱৰ সমস্যা সমাধা হ'লহেঁতেন। গতিকে ৰাইজে কাছাৰ জিলা প্ৰশাসনৰ দৃষ্টি আকৰ্ষণ কৰিছে যাতে তেওঁলোকে সমস্যাবোৰ সোনকালে সমাধা কৰি দিয়ে। শিলচৰৰ পৰা ইমৰুল বৰভূঞাৰ রিপোর্ট, নর্থ ইস্ট ফ্রন্টিয়ার নিউজ। উনি যেন বলেছিলেন এতক্ষণ যে রাস্তার ব্যাপারে কি আপনার কিছু বলার থাকলে বলতে পারেন। আচ্ছা, আমার বলার আছে, আমরা এটা মানে বাউর বাজার থেকে নঞ্চুরি পর্যন্ত এই রাস্তাটা গেছে। এই রাস্তায় অনেক মানুষ যাতায়াত করে। আর এই গ্রামে মানে প্রায় 300 পরিবার মানে নদীর কবলে পড়ছে। প্রায় 10-12 পরিবার ঘর ডুবিয়া গেছে। আজ পর্যন্ত কোনো মহোদয়ের কোনো কৃপা দৃষ্টি হয়েছে না বা সরকার থেকে আমরা কোনো কিছু পাইছি না এখনো। কালকে আমরা এইটা নদী হারাং নদীটা বাঙ্গিয়া নদী মানে কয়েকটা জায়গা বাঙ্গিয়া বাজার যার গাছপালা বাঙ্গিয়া নদীর মধ্যে গিয়েছে। একটু সফর না